বিশ্ব পৰিৱেশ দিৱসৰ দিনা পৰিৱেশ সুৰক্ষা সমিতিয়ে তিনিচুকীয়া জিলাৰ লগতে কেইবাখনো জিলাত ভাষাৰজা হেমচন্দ্ৰ বৰুৱা সৰণী বৰ্ষজোৰা গছপুলি ৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। আজি তিনিচুকীয়া জিলাৰ বৰদলৈ নগৰ, বৰকুৰি, মাকুম, লক্ষীপথাৰ অঞ্চলত বৰ্ষজোৰা গছপুলি ৰোপণ কাৰ্যসূচী শুভাৰম্ভ কৰে। আজি পৰিৱেশ সুৰক্ষা সমিতিয়ে পোন প্ৰথমবাৰৰ বাবে জুবিন গাৰ্গ শ্ৰেষ্ঠ পৰিৱেশ কৰ্মী বঁটা বিশিষ্ট পৰিৱেশ কৰ্মী প্ৰশান্ত বৰবৰুৱাক প্ৰদান কৰে। বিশিষ্ট পৰিৱেশ কৰ্মী প্ৰশান্ত বৰবৰুৱাই এককভাৱে যোৱা 11টা বছৰে গোলাঘাটৰ নুমলীগড় অঞ্চলত কলাজামু গছৰ লগতে বিভিন্ন গছপুলি ৰোপণ কৰি পৰিৱেশৰ ভাৰসাম্যতা ৰক্ষা কৰি আহিছে। আজি শ্ৰেষ্ঠ পৰিৱেশ কৰ্মী বঁটাৰ লগতে এখনি ফুলাম গামোচা চেলেং চাদৰ লগতে আহোম, মৰাণ, মটক, মিচিং আৰু চাহ জনগোষ্ঠীৰ গামোচা পিন্ধাই সম্বৰ্ধনা জ্ঞাপন কৰা হয়। সদৌ অসম ভোজপুৰী পৰিষদে পৰিৱেশ কৰ্মী ঋতুৰাজ বৰুৱাক যোৱা 16টা বছৰে গছপুলি ৰোপণ বিতৰণ আৰু প্ৰতিপালনৰ কাৰ্যসূচী চলাই থকাৰ বাবে বিশেষভাৱে সম্বৰ্ধনা জনায়। প্ৰথমে মই অসমবাসী ৰাইজলৈ 5 জুন বিশ্ব পৰিৱেশ দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। হয়, আমি পৰিৱেশ সুৰক্ষা সমিতিয়ে 2010 চনৰ পৰা গছপুলি ৰোপণ, বিতৰণ আৰু প্ৰতিপালন বিষয়টো গুৰুত্ব সহকাৰে লৈ আমি কাৰ্যসূচী চলাই আহিছোঁ। ঠিক সেইদৰে 2026 চনৰ 5 জুন বিশ্ব পৰিৱেশৰ দিনাখনে আমি তিনিচুকীয়াৰ বিভিন্ন অঞ্চলৰ লগতে আমাৰ অসমৰ কেইবাখনো জিলাত আজি গছপুলি ৰোপণ কাৰ্যসূচী হাতত লৈছে। আৰু আমি পৰিৱেশ সুৰক্ষা সমিতিয়ে এটা কথাই ক'ব বিচাৰোঁ যে গছপুলিটো ৰুলেই নহ'ব। গছপুলি ৰোপণ কৰাৰ পিছত তাক নিজৰ সন্তানৰ দৰে প্ৰতিপালন কৰি এজোপা বৃহৎ গছৰ ৰূপ দিব পাৰিলেহে আমি পৰিৱেশৰ যি প্ৰদূষণ, বিশেষকৈ জলবায়ু পৰিৱৰ্তন বা গোলকীয় উষ্ণতা যিধৰণে দিনক দিনে বৃদ্ধি হৈছে তাক নিয়ন্ত্ৰণৰ ক্ষেত্ৰত আমি সহায়ক হ'ম। গতিকে আজি আমি সকলো ৰাইজক এটা আহ্বান যাম যে আপোনালোকে এটাকৈ গছপুলি ৰোপণ কৰক আৰু ৰোপণ কৰি তাক প্ৰতিপালন কৰি এজোপা বৃহৎ গছৰ ৰূপ দিবলৈ চেষ্টা কৰক। আৰু লগতে এইবাৰ 2026 চনৰ 5 জুন বিশ্ব পৰিৱেশ দিৱসটো আমি এইবাৰ আমাৰ হিয়াৰ আমঠু অমৃত কণ্ঠ আমাৰ প্ৰাণৰ শিল্পী জুবিন দাক সন্মান জনাই জীয়াই ৰখাৰ চেষ্টাৰে আমি জুবিন গাৰ্গ শ্ৰেষ্ঠ পৰিৱেশ কৰ্মী বঁটা নামেৰে এটা প্ৰতি বছৰে আমি প্ৰদান কৰাৰ বিশেষ ব্যৱস্থা কৰিছোঁ। আৰু এই বঁটাটো আমি এইবাৰ আমাৰ নুমলীগড়ৰ বিশিষ্ট পৰিৱেশ কৰ্মী তেখেতে যোৱা 11টা বছৰ গছপুলি ৰোপণ আৰু প্ৰতিপালনত লাগি আছে। গতিকে তেখেতক আমি প্ৰথমবাৰৰ বাবে আজি জুবিন গাৰ্গ শ্ৰেষ্ঠ পৰিৱেশ কৰ্মী বঁটা আমি তিনিচুকীয়া বাণিজ্য মহাবিদ্যালয়ত আমি প্ৰদান কৰিম। আৰু অৱশ্যে এই কাৰ্যসূচীটো আমি আমাৰ মাকুমত আয়োজন কৰাৰ ব্যৱস্থা কৰিছিলোঁ, কিন্তু যিহেতুকে আজি বিশেষ বন্ধ আছে, বন্ধক আমি সন্মান জনাই বঁটাটো ইয়াত প্ৰদান কৰাৰ বিশেষ ব্যৱস্থা নকৰিলোঁ। আমি এই বঁটাটো তিনিচুকীয়া বাণিজ্য মহাবিদ্যালয়ত আজি ইয়াৰ পিছতে আমি গৈ তাত প্ৰদান কৰিম। আৰু আমাৰ এই কাৰ্যসূচী আমি বৰ্ষজোৰা হিচাপে আজি গছপুলি ৰোপণ কাৰ্যসূচীটো আমি 5 জুন দিনটোত আমি শুভাৰম্ভ কৰিম। কি গছপুলি ৰোপণ কৰিছে আপুনি? আজি আমি বিশেষকৈ আমি তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ত আমি ইতিমধ্যেই কেইবাশ গছপুলি ৰোপণ কৰি প্ৰতিপালন কৰি তাক ডাঙৰ গছ কৰিবলৈ সক্ষম হৈছোঁ। আমি যিটো মেইন আমাৰ মুখ্য পথটো তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়, এই পথটোত আমি সৌন্দৰ্য বৰ্ধনৰ বিশেষকৈ সোণাৰু, কাঞ্চন আৰু কিছুমান তেনেকুৱা অৰ্নামেণ্টেল কিছুমান মানে সৌন্দৰ্য বৰ্ধনৰ কিছুমান গছপুলি ৰোপণৰ ব্যৱস্থা কৰিছোঁ। এইকাৰণে যাতে ৰোগী আৰু ৰোগীৰ লগত অহা যিসকল অভিভাৱক তেওঁলোকে যাতে সোমোৱাৰ লগে লগে যাতে এটা সুন্দৰ পৰিৱেশ, তেওঁলোকে ধুনীয়া পৰিৱেশ যাতে দেখা পায়। বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আমাৰ পৰিৱেশ সুৰক্ষা সমিতি অসমে যোৱা 31 মে'ৰ পৰা আমি কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। 31 মে'ত আমি সজাগতা কাৰ্যসূচী লৈছিলোঁ। তাৰপিছত 2, 3, 4 আমি পুলি বিতৰণ কাৰ্যসূচী কৰিলোঁ মাকুম, পানীতোলা, লক্ষীপথাৰ আৰু মাটিয়াখান্দাত। আজি 5 জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱস উপলক্ষে প্ৰথমতে আমি ৰাতিপুৱাই বৰদলৈ নগৰ উন্নয়ন মহিলা মঞ্চৰ সহযোগত আমি তাত গছপুলি ৰোপণ কৰিলোঁ। তাৰপিছত আহি পেলাই আমি বয়োজ্যেষ্ঠ নাগৰিক সন্থা বৰগুৰিত আমি তেখেতসকলৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিলোঁ। তাৰপিছত মাকুম মেডিকেল কলেজৰ আমি আপোনালোকে ইতিমধ্যে জ্ঞাত যে আমি মাকুম মেডিকেল কলেজত ভিতৰত প্ৰায় যথেষ্টখিনি পুলি, প্ৰায় 500ৰ অধিক পুলি আমি তাত ৰোপণ কৰা হ'ল। আৰু আজি আমি মাকুম মেডিকেল কলেজৰ যিটো এণ্ট্ৰেঞ্চ আছে, গোটেই এণ্ট্ৰেঞ্চটোত আমি কাঞ্চন আৰু সোণাৰু ফুল ৰুম বুলি প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ। তাৰে আজি 10 পুলি তাত ৰোৱা হ'ল। ইয়াৰ পিছত আমি এই বছৰৰ পৰা আৰম্ভ কৰা যিটো জুবিন গাৰ্গ পৰিৱেশ বঁটা, এই জুবিন গাৰ্গ পৰিৱেশ বঁটা আমি নুমলীগড়ৰ শ্ৰী প্ৰশান্ত বৰবৰুৱাদেৱক আজি আমি তিনিচুকীয়া বাণিজ্য মহাবিদ্যালয়ত আহি পেলাই তেখেতক দিলোঁ। আৰু তেখেত এজন পৰিৱেশ কৰ্মী, তেখেতে যথেষ্ট কাম কৰিছে আৰু তেখেতক দি পেলাই আমি তেখেতক উৎসাহিত কৰাৰ লগে লগে পৰিৱেশৰ ওপৰতে যাতে সংৰক্ষণৰ প্ৰতি মানুহ গুৰুত্ব দিয়ে, সেইটো কাৰণে আমি আজি ইয়াত অনুষ্ঠানটো আয়োজন কৰিম। এইটো খুব ভাল লাগিছে, কাৰণ মই
2016 চনৰ পৰা গছপুলি ৰুই আহিছিলোঁ। সেই কথাটো পৰিৱেশ সুৰক্ষা সমিতিয়ে গম পায়। মই অৱশ্যে মোৰ লগত কোনো চিনা জনাও নাছিলে। তেখেতসকলে মোক কেনেকৈ বিচাৰি পালে নাজানো। মোক খালি এসপ্তাহমানৰ আগত জনাইছে যে আপোনাক এইবাৰ পৰিৱেশ দিৱসৰ দিনা জুবিন গাৰ্গ সুৰক্ষা বঁটা প্ৰদান কৰা হ'ব। গতিকে আপুনি সেইদিনা 5 তাৰিখৰ দিনা আমাৰ মাকুমত উপস্থিত হ'ব লাগিব। কিন্তু আজি বন্ধ দিয়াৰ কাৰণে মাকুমৰ পৰা এই সভাখন তিনিচুকীয়া বাণিজ্যিক মহাবিদ্যালয়লৈ আনিবলগীয়া হ'ল। আৰু মোৰ কাৰণে এইটো বৰ সৌভাগ্য যে জুবিন গাৰ্গৰ লেখীয়া এজন মহান ব্যক্তিৰ নামত প্ৰচাৰ কৰিবলৈ লোৱা এই বঁটাটো মই প্ৰথমবাৰৰ কাৰণে লাভ কৰিছোঁ। ই মোৰ কাৰণে জীৱনৰ এটা ডাঙৰ সৌভাগ্য বুলি মই ভাবিছোঁ।